আমি দেখা পাইছোঁ আপোনালোকৰ ইয়াত যথেষ্ট গৰু মৰিছে, এইটো আচলতে কি হ'ল, কিহৰ কাৰণে হৈছে? এইটো বাগানৰ দৰৱ খাই মৰি গৈছে। মইতো দেখা নাই, কিন্তু মই যেতিয়া মোক খবৰ দিলে ল'ৰাটোৱে গৰুটো বোলে মই স্কুলত আছিলোঁ, মানে মই অংগনবাড়ীত কৰোঁ। মই স্কুলত আছোঁ, আহি পাইছোঁ বোলে দৰৱ খাই গৰু মৰিলে। মই আহি পাইছোঁ মোৰ মানে এজনী পোৱালি দিয়া গৰু মৰিলে আৰু এজনী ডাঙৰ চেউৰী মানে ডাঙৰ গৰু এজনী মৰিলে, দুজনী গৰু মৰিলে। ইয়াত এই দৰৱে দিছিলে, দৰৱ খাই মৰিলে। 6টা গৰু মৰিছে, মোৰ মৰিছে আৰু মোৰ ওচৰ চুবুৰীয়াও মানে মৰিছে 6টা গৰু। ছাগলীও মৰিলে দুজনী। এজনী গাভিনী গৰু ছাগলী, সেইজনী পোৱালি দুটা দিলে, কিন্তু পোৱালি দুটাও ইতিমধ্যে মৃত্যু হৈছে। ছাগলীজনী নেবাচে। আৰু মোৰ গৰুজনী যিজনী গৰু মৰিলে তাই পোৱালি আছে, চব এইটো 2.5 মাহ হৈছে পোৱালিটো। গৰুজনী মৰাৰ পাছতো পোৱালিটোৱে মানে গাখীৰ খাই আছে। মোৰ ইয়াত কোনোবাই ফটো মাৰি থৈ দিলে, সেই সময়ত দেখা মানুহে মানে সেইটো বাগানৰ মানুহ আহিছে। কাইলৈ আমাক থানালৈ মাতিছে, ফোন কৰিম বুলি ক'লে। ফোন কৰি পেলাই ক্ষতিপূৰণ দিয়াৰ বিষয়ে কিবা আলোচনা কৰিম বুলি কাইলৈ বাগানত মানে থানালৈ মাতিছে। জেলেকী থানা। হয়, আগতেও হৈছে। আগতেও যোৱা বছৰলৈ তাৰ আগৰ বছৰ 2জনীমান গৰু ইয়াতে মৰিছিলে। ইয়াতে এনেকৈ পানী মানে গৰু তাহাঁতি বাগানত দৰৱ দিয়া পানী খাই নে কি পালে খাই মৰিলে, তেনেকৈ মৰিছিলে একদম লগে লগে। আমাৰ গৰুকেইজনীটো আজি জনামতে দেখা ল'ৰাই কৈছে যে মানে তৎক্ষণাত মৰিছে, মানে ইয়াৰ পৰা গৈছে তৎক্ষণাত মৰিছে। আমি বিচাৰোঁ যে তেওঁলোকে বাগানত ফেঞ্চিং দিয়ক, গৰুবোৰ যাতে ভিতৰলৈ সোমাব নোৱাৰে। আৰু তেওঁলোকে যেতিয়া বাগানৰ দৰৱ দিয়ে, তেওঁলোকে বাগানৰ ভিতৰত দৰৱ দিয়ক। বাগানৰ ৰাস্তাৰ কাষত সিহঁতি দৰৱবিলাক কেলৈ বোলে আৰু তাতে পেলাই থৈ যায়। তাততো গৰুবিলাক চৰিবই, গৰুটো গান বস্তু তাহাঁতি আহিবই। গৰুটো আহিছে যেতিয়া তেওঁলোকৰ নিজৰ বাগানৰ ভিতৰত গৰুবিলাক সেইবিলাক ফেঞ্চিংটো দেখিছে আপোনালোকে, এইবোৰ চাওক ফেঞ্চিং কিমান ভঙা আছে, ভাঙি চিঙি আছে। যাবলৈ মানে চবফালেই ৰাস্তা আছে গৰু। বাগান কৰ্তৃপক্ষৰ ভুল সম্পূৰ্ণ। যাব লাগিব। মোৰতো গৰু দুজনী আছে, মোৰ 2জনী গৰু গাখীৰ 1.5 লিটাৰমান গাখীৰ দিয়ে। মোৰ গৰুকেইজনী মৰি থাকিলে, মোৰতো তাৰ পৰা বহুত ইনকম হৈছিলে, মই সেইবোৰৰ পৰা চলিছিলোঁ। মোৰ গৰুকেইজনী আৰু বিশেষকৈ আমি গাঁৱলীয়া মানুহ, আমি সেইবোৰতে চলোঁ। গৰুকেইজনী মৰি গৈছে, মোৰ কিমান দুখ লাগিছে। গৰুকেইজনী ইমান আপডাল কৰোঁ, সদায় গধূলি সদায় আমি গৰু নিওঁ, কাৰণ আমাৰ আচলতে গৰুবোৰ বহুত মানে চুৰ হয়। সেইকাৰণে আমি গৰু কোনোদিন মানে বেলেগত থাকিবলৈ নিদিওঁ, মানে কোনোদিন কেনিও নাযাওঁ। গৰু সদায় গৰু ঘৰত নিজৰ বান্ধো, আমি কোনোদিন গৰু মেলি নথওঁ মানে আমাৰ। কিন্তু সদায় ইমান আপডাল কৰোঁ, এই ওচৰ চুবুৰীয়া চবেই কওঁ আমি গৰুৰ কাৰণে কিমান আপডাল কৰোঁ। তেনেকুৱা ক্ষেত্ৰত গৰুজনী আজি মৰি গৈছে, আমাৰ কিমান দুখ লাগিছে। মোৰতো বহুত দুখ লাগিছে, গৰুকেইজনী নাইকিয়া হৈ গ'ল। বহুত মানে তাৰ পৰা মোৰ ইনকমো হৈছিলে, মাজে মাজে মই 2.5 লিটাৰ 3 লিটাৰ গাখীৰ দিয়ে গৰুকেইজনীয়ে। গৰুকেইজনী মৰি গ'ল। ক্ষতিপূৰণ মই বিচাৰিম, মোক লাগিব চলিবলৈ। মই আৰু এজনী গৰু তেনেকুৱা কিনিব পাৰিম নেকি? তেনেকুৱা গৰু এজনী কিনিবলৈ মোক পইচা দৰকাৰ হ'ব। মই তেনেকুৱা এজনী গৰু আকৌ কিনি ল'ব নোৱাৰোঁ। মোক ক্ষতিপূৰণ লাগিব। আপোনালোকে মোক এইটো ন্যায় দিয়াত সহায় কৰিব বুলি মই আশা কৰিছোঁ। কিন্তু